এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট বিল আজি অনা আটাইতকৈ ইম্পৰ্টেণ্ট বিল যিখন বিল আহিছে আটাইতকৈ ইম্পৰ্টেণ্ট বিল আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2025 যিখন 17 চনৰ বিল সেইখনৰ যিটো সংশোধন আনিছে সেইখনে আটাইতকৈ ইম্পৰ্টেণ্ট বিল এই বিলখন অনাৰ কাৰণে শিক্ষামন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু যি বিলখন যেনেকৈ আনিছে তাৰ কাৰণে মই তেখেতক নিন্দা কৰিছোঁ যি ধৰণে আনিছে এইটোৰ পৰা কাম একো নহ'ব সেইকাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ক বিশেষভাৱে কেইটামান অনুৰোধ জনাব খোজোঁ এক নম্বৰ শিক্ষামন্ত্ৰী মহোদয় মই নিজে খুব ধুনীয়াকৈ ভাবি চিন্তি ইউনিয়নবিলাকৰ লগত কথা পাতি শিক্ষকসকলৰ লগত কথা পাতি কেইটামান সংশোধনী আনিছোঁ আপুনি ইতিমধ্যে পাইছে গোটেই সংশোধনীকেইটা এই সংশোধনীকেইটা যদি কৰি দিয়ে তেতিয়াহ'লে চব বাচিব বিটিএডি এলেকাৰ মানুহবিলাকো বাচিব আমাৰ কাৰ্বি আংলং অঞ্চলৰ মানুহবিলাকো বাচিব আমাৰ ডিমা হাছাও অঞ্চলৰ মানুহবিলাকো বাচিব আৰু বাকী গাঁৱত থকা ভেঞ্চাৰ স্কুলবিলাকো আৰু শিক্ষকসকলকো বাচিব আৰু বেছি মানুহৰ কথা নহয় আপুনি যদি এইটো মানি লয় মাত্ৰ 3500 শিক্ষকে চাকৰিটো নিয়মীয়া হৈ যাব মাত্ৰ 3500 শিক্ষক আৰু এই 3500 শিক্ষকৰ চাকৰিটো যদি নিয়মীয়া হৈ যায় once for all চিৰ জীৱনৰ কাৰণে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যাটো মহোদয় শেষ হৈ যাব সেইকাৰণে মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আজিৰ সদনত আমি সৰ্বসন্মতক্ৰমে আমাৰ আপোনাৰ হেৰি বেঞ্চৰ মানুহবিলাক শাসকীয় বেঞ্চৰ মানুহবিলাক আৰু বিৰোধী বেঞ্চৰ মানুহবিলাক আমি চবেই ঐক্যমতত উপনীত হোৱা হওক আৰু শিক্ষামন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি আপুনি এইটো কনচিডাৰ কৰক মাত্ৰ কেইটামান কথা এক নম্বৰ কথাটো যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইখিনি হয় ডাইৰেক্টলি গোটেইখিনি লৈ ল'ম বুলি ইয়াত লিখি দিয়ক সেইটো কৰি দিয়ক তেতিয়াহ'লে বিটিএডি আমাৰ এনচি হিলছ আৰু আমাৰ কাৰ্বি আংলঙৰ সমস্যাটো শেষ আৰু বাকী অঞ্চলৰ সমস্যাটো শেষ বেছি শিক্ষকে নাপায় ছাৰ বহুত মানুহক চাকৰি দিব নালাগে খুব বেছি গোটেইখিনি ল'লে 4,000 পৰা 4,500 শিক্ষকে পাব গোটেইখিনি ল'লে গোটেইখিনি কলেজ আৰু স্কুল লৈ ছাৰ প্লিজ আজি আমি সৰ্বসন্মতিক্ৰমে এইটো গ্ৰহণ কৰোঁ আৰু যদি সেইটো নকৰে ছাৰ তেতিয়াহ'লে মাত্ৰ কেইটামান সংশোধনী আনিছোঁ এটা সংশোধনী আনিছোঁ ছাৰ পেজ নম্বৰ 3 যিটো দিছে যে কোড ডাইচ কোড আপ টু 2009-10 হ'ব লাগিব বুলি যিটো আছে এইটো প্লিজ ডাইচ কোড নহয় এতিয়া ইউডাইচ প্লাছ কোড 2018-19 কৰিব লাগে শিক্ষামন্ত্ৰী মহোদয় আপুনি বহুত জনা শুনা মানুহ মই জানো শিক্ষামন্ত্ৰী মহোদয় আপুনি গোটেই জীৱন জনতাৰ কাৰণে আন্দোলন কৰি কটাইছে মই জানো শিক্ষামন্ত্ৰী মহোদয় আপুনি শিক্ষামন্ত্ৰী মহোদয় মই জানো যে আপুনি জীৱনৰ বহুত সময় অসমৰ সমাজ জীৱনৰ কাৰণে দান কৰিছে শিক্ষামন্ত্ৰী মহোদয় প্লিজ এটা অনুৰোধ আপোনাক কৰিছোঁ যে প্লিজ আপুনি যিটো 4-5টামান শব্দ সলাই দিলে গোটেই বিলখনত মানুহবিলাক বাচি যাব শিক্ষামন্ত্ৰী মহোদয় আপোনাৰ ওপৰতে গোটেই সমস্যাটোৰ সমাধান নিৰ্ভৰ কৰে থ্যাংক ইউ প্লিজ ছাৰ মোক 4টা শব্দ ক'বলৈ দিয়ক ছাৰ মই ইমান ধুনীয়াকৈ ঠাণ্ডাকৈ কৈ আছোঁ আজি ছাৰ আপুনি মোক গোটেইখিনি ক'বলৈ দিব ছাৰ প্লিজ ছাৰ মোক 2 মিনিট লাগিব ছাৰ 2 মিনিট লাগিব ছাৰ 2 মিনিট ছাৰ মই কৈছোঁ যে ডাইচটো কোড আপ তেখেতে ডাইচ কোড আপ 2009-10 কৈছিলে এইটো ইউডাইচ প্লাছটো হ'ব লাগে 2018-19 এইটো মই অনুৰোধ কৰিলোঁ তেখেতক তাৰ পাছত মই নেক্সটটো অনুৰোধ কৰিলোঁ যে এই যিটো নেক্সটটো মই অনুৰোধ কৰিলোঁ যে ভেঞ্চাৰ স্কুলবিলাকৰ ইনষ্টিটিউশ্যনছবিলাকৰ মিনিমাম টোটেল এনৰলমেণ্টেড যিটো 30 জন ছাত্ৰ হ'ব লাগে বুলি কৈছে এইটো মই 20 জন বুলি কৈছোঁ য'ত 6 শিডিউল এৰিয়াত 20 জন বুলি কৈছে তাত মই 25 জন বুলি কৈছে তাত মই 15 জন বুলি কৈছোঁ তেতিয়াহ'লে 6 শিডিউল এৰিয়াৰ এখনো বিটিএডি এলেকাৰ এখনো স্কুল থাকি নাযায় ছাৰ 15 জন মাত্ৰ 10 জন শিক্ষকৰ কাৰণে কেলে বিটিএডি মানুহবিলাকক চবচোন বড়ো স্কুল কেইখনমান আছে আৰু বিটিএডিত অসমীয়া স্কুল কেইখনমান আছে বিটিএডিত অসমীয়া স্কুলখন থকাটো কিমান গুৰুত্বপূৰ্ণ আমাৰ মেৰাপানীত ছাৰ জয়পুৰত কেইখনমান অসমীয়া স্কুল আছে আৰু ছাৰ বড়ো মাধ্যমৰ স্কুল আছে সেইকেইখন বড়ো মানুহ কিছু সংখ্যক বাস কৰে উৰিয়ামঘাট আৰু ছাৰ মেৰাপানীত সেইকেইখন মানুহক কিয় আমি বড়ো স্কুল এখন দিব নোৱাৰোঁ ছাৰ প্লিজ দিয়ক না ছাৰ আপোনাৰ পাছত কৈছে ছাৰ 1 মিনিট শেষে কৰিলোঁ ছাৰ 25জন ষ্টুডেণ্টৰ ঠাইত মই 20 জন কৈছোঁ 30 জন ষ্টুডেণ্টৰ ঠাইত তাৰ পাছৰটোত মই 20 জন কৈছোঁ তাৰপিছত 6 শিডিউল এৰিয়াত 20 জন ষ্টুডেণ্টৰটো মই 15 জন কৈছোঁ আৰু ভেঞ্চাৰ স্কুল হায়াৰ ছেকেণ্ডেৰী 6 শিডিউল এৰিয়াত যিটো 25 জন কৈছে সেইটো মই 20 জন কৈছোঁ আৰু ছাৰ ইন কেছ অফ এ ভেঞ্চাৰ স্কুল অৰ এ ভেঞ্চাৰ হাই স্কুল অৰ এ ভেঞ্চাৰ জুনিয়ৰ কলেজ অৰ এ ছেকেণ্ডেৰী স্কুল
or a degree college that concern venture educational institutions shall have a consistent good academic performance. Eto 30% koise sir, eto moi 25% koisu. Aru ito BTID elakar karone jitu koise 20% hetu sir moi 15% koisu. Aru last eta bakyo koi mur sir boktobyo shek hobo sir. A boktobyo hol je shall have rendered continuous service in the venture institution on or before 31/12/2010 koise. Sir ek konote likha ase okol 6 bosorer obhiggota lage. Eta jihetu সংশোধন কৰিছে sir 25 sir 6 বছৰ হলে কোন চন হ'ব 19 চন হ'ব sir 19 চন নালাগে sir 31/12/2018 কৰি দিয়ক 31/12/18 কৰি দিয়ক sir সব এলপি স্কুল এমই স্কুল হাই স্কুল সেকেন্ডারি স্কুল জুনিয়ৰ কলেজ আৰু কলেজ sir সবে ভাতগিটা খাব পাৰিব স্কুল কিখন বাচিব অসমৰ শিক্ষা ব্যৱস্থা ভাল হ'ব মই sir মই কৈছো বিটিআদি sir বিটিআদি মই প্লিজ আজি ইমান ধুনিয়া এটা বক্তব্য দিছে বিটিআদি শিক্ষা মন্ত্ৰীয়ে sir থ্যাংক ইউ হয় আপুনি ভাল দিছে মই আজি বহুত ভাল দিছে আপুনি sir এটা সেকেন্ড আপোনাৰ বিটিআদি কাৰণে sir এটা সেকেন্ড প্লিজ বড়োসকল ৰাইজৰ কাৰণে এটা ধুনিয়াকৈ ক'লে সব এটা সেকেন্ড sir বড়োসকলৰ কাৰণে মই এটা প্ৰাৰ্থনা বড়োসকলৰ কাৰণে sir এটা সেকেন্ড এটা সেন্টেন্স কওক এটা জানো আমাৰ বিটিআদি এলেকা এটা সেকেন্ড sir এটা সেকেন্ড sir এটা সেকেন্ড প্লিজ sir এটা সেকেন্ড sir অমিয় কিঞ্চিত এতেকে পৰমেশ্বৰ ভগৱানৰ নাম লৈছে বড়োসকলৰ কাৰণে মই sir বড়োসকলৰ কাৰণে প্ৰাৰ্থনা দিবে মই অসমৰ ৰাইজসকলৰ কাৰণে গোটেই সদনত sir মই হাতৰ কৰি অনুৰোধ কৰিব কৈছো sir অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত এক মিনিট অমিয় কুমাৰ ভূঞা এক মিনিট একটা সেন্টেন্স কৈ শিক্ষা মন্ত্ৰী মহোদয় খাতজোৰ কৰি আৰু অসম চৰকাৰক খাতজোৰ কৰি অনুৰোধ কৰিছো আমাৰ বিটিএডিৰ বড়োসকল আৰু আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ 6 শিডিউল এলেকাৰ জনজাতি সকলৰ কাৰণে এই আটাইবিলাক কথা উঠাই তাৰ নিৰ্দিষ্ট কাউন্সিল বিলাকক তেওঁলোকক এপইন্টমেন্টটো দিবলৈ দিয়ক প্ৰভিন্সিয়েলাইজ কৰিবলৈ দিয়ক আৰু আমাৰ চৰকাৰৰ পিনৰ পৰা আমাৰ ফাইনান্সটো মুকলি কৰি দিয়ক তেতিয়া আমাৰ ট্ৰাইবেল সকল সদায় ভালে থাকিব আমাৰ লগত ধন্যবাদ এখন ট্ৰান্সফাৰ পোষ্টিংক লৈ সেইখন সম্পৰ্কে আমি বহুত আলোচনা সাগে নকৰিলেও হ'ব যিখিনি ক'বলগীয়া আছে মই যিখিনি এমেন্ডমেন্ট আছে দি দিছো বাকি এখন আহিছে সংখ্যালঘু সকলৰ বিদ্যালয়ক লৈ সংখ্যালঘু সকলৰ বিদ্যালয়ক লৈ মানে এখন যিখন আহিছে দা আসাম নন গভৰ্নমেন্ট এডুকেশ্যন ইনষ্টিটিউচন ৰেগুলেশ্যন অফ ফিজ এমেন্ডমেন্ট বিল 2025 তাত মানে আগতে মাইনৰিটি স্কুল বিলাকৰ ক্ষেত্ৰত খ্ৰীষ্টিয়ান স্কুল বা আমাৰ মুছলমান অঞ্চল বিলাকৰ বা